লখিমপুৰৰ হাৰমতিত বৰহমথুৰি বিহু দলৰ 10দিনীয়া বিহু কৰ্মশালা। লখিমপুৰ জিলাৰ হাৰমতিত মুকলি হয় বৰহমথুৰি বিহু দলৰ বিহু কৰ্মশালা। হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ জোচেফ বৰুৱাই উদ্বোধন কৰা বিহু কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে DY বিহুৰাণী 2018 খিতাপ দখল কৰা ধেমাজিৰ চিৰুশ্ৰী শইকীয়া, ৰাংঢালী 2017 খিতাপ দখলকাৰী বিতপি গগৈ আৰু অসম বৰবিহুৱতী। লখিমপুৰ হাৰমতিত বৰহমথুৰি বিহু দলৰ 10দিনীয়া বিহু কৰ্মশালা। লখিমপুৰ জিলাৰ হাৰমতিত মুকলি হয় বৰহমথুৰি বিহু দলৰ বিহু কৰ্মশালা। হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ জোচেফ বৰুৱাই উদ্বোধন কৰা বিহু কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে DY বিহুৰাণী 2018 খিতাপ দখল কৰা ধেমাজিৰ চিৰুশ্ৰী শইকীয়া, CY ৰাংঢালী 2017 খিতাপ দখলকাৰী বিতপি গগৈ আৰু অসম বৰবিহুৱতী 2021 ভাস্বতী শইকীয়া। হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰ্মশালাত ঢোলবাদন আৰু বিহু নাচনী আদৰণি জনাইছো। লগতে আজি বিহু কৰ্মশালা ভাগ উদ্বোধন কৰিবৰ বাবে মই অনুৰোধ জনাইছো। সন্মানীয় আজি কৰ্মশালাত উপস্থিত থকা প্ৰথমতে বৰহমথুৰি বিহু দলৰ উদ্যোক্তাসকল, মোৰ সহকৰ্মী প্ৰদীপ দত্ত ছাৰ আৰু প্ৰেছ ক্লাবৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল, আমাৰ 2018 চনত DY বিহুৰাণী খিতাপ 2018 চনত DY বিহুৰাণী খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু 2022 চনত NKTV বৰবিহুৱতীত শ্ৰেষ্ঠ বৰবিহুৱতী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু চিনাকি প্ৰায় 3 বছৰ আগৰে আমি NKTVত প্ৰথম ৱৰ্কশ্বপত লগ পাইছিলোঁ, বিহু ৱৰ্কশ্বপত তাতে, আৰু খুব ভাল নাচে। আমি তেখেতক আমন্ত্ৰণ জনাইছিলোঁ আৰু প্ৰথমতেই খুব ফোন কৰোঁতেই কৈছিলে যে হ'ব মই পাৰিম। সেইকাৰণে খুব ভাল লাগিলে আমাৰ অনুৰোধটো ৰক্ষা কৰাৰ বাবে। আমি